হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টোত মই অস্টিঅ'আৰ্থৰাইটিছ নীৰ ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টৰ ওপৰত ডিটেইলছভাৱে ক'ম আৰু মই ইয়াতে এক্সাৰচাইজবিলাকো কৰি দেখাম। আপোনালোকে শেষলৈকে চাব। আৰু ফিজিঅ'থেৰাপিৰ প্ৰধান লক্ষ্য কি? অস্টিঅ'আৰ্থৰাইটিছ নীৰ ফাৰ্ষ্ট লক্ষ্য হৈছে পেইন আৰু ইনফ্লেমেশ্যন কমোৱা। ছেকেণ্ড হৈছে আঁঠুটোত যিবিলাক মাচুল আছে, আঁঠুটোক সহায় কৰিবলৈ সেই মাচুলবিলাকৰ ষ্ট্ৰেংথটো বঢ়োৱা। থাৰ্ড হৈছে নী জইণ্টৰ যিটো ৰেঞ্জ অফ মোশ্যন আৰু ফ্লেক্সিবিলিটি তাক বৃদ্ধি কৰা আমাৰ কাম। 4 নম্বৰতে বেলেঞ্চ আৰু ষ্টেবিলিটি বৃদ্ধি কৰা আমাৰ কাম। 5 নম্বৰতে মেইনটেইন অৰ ইম্প্ৰুভ ডেইলি ফাংচনেল এক্টিভিটি, যিবিলাক আমি ডেইলি কাম কৰোঁ সেইবিলাক খাওঁতে যাতে আঁঠুটোক বাধা নপৰে, আঁঠুটোৰ দ্বাৰা আপোনাৰ কামত বাধা নপৰে, তাৰ কাৰণে আমি কাম কৰোঁ। ঔষধ ব্যৱহাৰ নকৰাকৈও 3টা মেথড ইউজ কৰি আপুনি আপোনাৰ আঁঠুটোৰ বিষ আৰু ইনফ্লেমেশ্যন নিয়ন্ত্ৰণ কৰিব পাৰে। ফাৰ্ষ্ট হৈছে গৰম বা হট ফাৰ্মেণ্টেশ্যন। গৰম বা হট ফাৰ্মেণ্টেশ্যন ব্যৱহাৰ কৰি বিষ নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু ইনফ্লেমেশ্যনো যথেষ্ট কমি যায়। যদিহে আপোনাৰ আঁঠুটোৰ জঠৰতা বা ষ্টিফনেছ আৰু আঁঠুটোৰ বিষ বহুত পুৰণি হয়, তেতিয়া বিশেষকৈ ৰাতিপুৱা বা একো কাম নকৰা সময়, যাক আমি ইনএক্টিভ টাইম বুলি কওঁ, সেই সময়ত যদি গৰম বা হট ফাৰ্মেণ্টেশ্যন ইউজ কৰে তেতিয়া বেছি সুফল পাব। গৰম ব্যৱহাৰ কৰিলে মাচলছবিলাক লুজ হৈ যায় আৰু সেই এৰিয়াটোত আঁঠুটোত ব্লাড চাৰ্কুলেশ্যনৰ পৰিমাণ ফাষ্ট হয় আৰু জইণ্টবিলাকৰ যিটো ফ্লেক্সিবিলিটি সেইটো বৃদ্ধি হয়। গৰম ব্যৱহাৰ কৰাৰ ফলত জইণ্টৰ চাৰিওফালে থকা মাচলছবিলাকৰ টাইটনেছ দূৰ হয় আৰু জইণ্টটো ফ্লেক্সিবল হৈ পৰে, ফলত কাম কাজ কৰিবলৈ সহজ হয়। আপুনি গৰম পানী কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়েও মই ক'ম। গৰম পানী বুলি নহয়, গৰম কেনেকৈ ব্যৱহাৰ কৰিব পাৰে আপোনাৰ। প্ৰথমতে আমি কেপ বেণ্ডেজ বান্ধি যদি ৰাখোঁ তেতিয়াও আমাৰ ভৰিটো ঠাই হ'ব, আঁঠুটো গৰম হ'ব। এই ধৰণেও আপোনাৰ মাচলছবিলাক লুজ হৈ যাব আৰু ফ্লেক্সিবল হ'ব, কাম কৰিবলৈ আপুনি সুবিধা পাব। ছেকেণ্ডতে হিটিং পেড বা হট ৱাটাৰ বেগ ব্যৱহাৰ কৰিও আপুনি গৰম কৰিব পাৰে। আৰু 3 নম্বৰতে গা ধোৱাৰ সময়ত গৰম পানী ব্যৱহাৰ কৰিব পাৰে আৰু গৰম পানীত টাৱেল ডুবাই আঁঠুটোত মেৰিয়াই ৰাখিলেও আপোনাৰ মাচলছবিলাক লুজ হৈ যায় আৰু ভৰিটো ফ্লেক্সিবিলিটি বৃদ্ধি পায়। ছেকেণ্ড, বৰফ বা আইচ পেক ব্যৱহাৰ কৰিও আপুনি বিষ নিয়ন্ত্ৰণ কৰিব পাৰে। যদি কাম কৰি উঠাৰ পাছত তীব্ৰ বিষ আৰু ফুলা দেখা পায় তেতিয়া আইচ পেক যথেষ্ট উত্তম। আইচ পেক ব্যৱহাৰ কৰাৰ ফলত এৰিয়াটো থকা ব্লাড ভেচেলছবিলাক কনষ্ট্ৰিকশ্যন বা সংকুচিত হৈ পৰে, যাৰ কাৰণে বিষ আৰু ফুলা কম হয় আৰু বিষৰ পৰা উপশম পাবলৈ এৰিয়াটো নামনেছ কৰি পেলাই, যিটোক আমি চেন্সলেছ বুলি ক'ব পাৰোঁ, চেন্সলেছ হৈ যায়। আইচ পেক বা বৰফ কেনেকৈ ব্যৱহাৰ কৰিব তাৰ ওপৰতো মই ক'ম। তাৰে 2টাই মেথড আছে। এটা হৈছে বৰফ টাৱেলত মেৰিয়াই বিষ আৰু ফুলা ঠাইত লগালে আপুনি বিষটো আৰু ফুলাটোৰ পৰা পৰিত্ৰাণ পাব। ছেকেণ্ড, ফ্ৰজেন জেল পেক ব্যৱহাৰ কৰিব পাৰে। ফ্ৰজেন জেল পেক ফাৰ্মাচীবিলাকত কিনিব পোৱা যায়, যিটোক আমি আইচ পেক বুলি কওঁ সাধাৰণতে। 3 নম্বৰতে তৃতীয়তে গৰম আৰু ঠাণ্ডা 2টা একেলগে সলনা সলনি কৰি ব্যৱহাৰ কৰিও আপুনি বিষ নিৰাময় কৰিব পাৰে। ইয়াক কোৱা যায় কণ্ট্ৰাষ্ট বাথ বা কণ্ট্ৰাষ্ট থেৰাপি। উদাহৰণস্বৰূপে আঁঠুত প্ৰথমতে 10 মিনিট আপুনি ঠাণ্ডা লগালে, আইচ পেক লগালে। আকৌ দ্বিতীয় 10 মিনিটত কি কৰিব, গৰম পানী লগাব পাৰে। আকৌ তেনেকৈ পুনৰাবৃত্তি কৰিব পাৰে আৰু শেষৰ 10 মিনিট আকৌ ঠাণ্ডা লগাব লাগে। প্ৰথম আৰু শেষত, ষ্টাৰ্টিং আৰু এণ্ডিঙত সদায় ঠাণ্ডা ব্যৱহাৰ কৰিব লাগে। যদি প্ৰথম 10 মিনিট আমি ঠাণ্ডা লগালোঁ, দ্বিতীয় 10 মিনিট আমি গৰম লগালোঁ, তৃতীয় 10 মিনিটত ঠাণ্ডা লগালোঁ, আকৌ চতুৰ্থতে গৰম লগালোঁ আৰু পঞ্চমত শেষ কৰিব আপুনি। 5টা ষ্টেপ হ'ব। পঞ্চমত আপোনাৰ কোল্ড পেক লগাই পিনি আপুনি শেষ কৰিব পাৰে। ষ্টাৰ্টিং আৰু এণ্ডিং সদায় কোল্ড পেকেৰে হ'ব লাগে। চতুৰ্থতে আপুনি ফিজিঅ'থেৰাপি ক্লিনিক এখনত গৈ বা ফিজিঅ'থেৰাপিষ্ট এজনক ঘৰলৈ মাতি টেন্স, আল্ট্ৰাচাউণ্ড আৰু IFT ব্যৱহাৰ কৰিও বিষ আৰু ফুলাটো নিয়ন্ত্ৰণ কৰিব পাৰে। বিষ কমিবলৈ ধৰাৰ লগে লগে আঁঠুটোৰ ষ্ট্ৰেংথেনিং আৰু ফ্লেক্সিবিলিটি আৰু বেলেঞ্চ বৃদ্ধি কৰিবৰ কাৰণে এক্সাৰচাইজ কৰা অত্যন্ত প্ৰয়োজন। যেতিয়া আপুনি এক্সাৰচাইজ কৰা আৰম্ভ কৰে তেতিয়া কেইটামান ষ্টেপ মন কৰিব লাগিব। ফাৰ্ষ্টতে আপুনি সদায় ৱাৰ্ম আপ কৰিব। ছেকেণ্ড, আমি ষ্ট্ৰেচিং কৰিব লাগিব। থাৰ্ড, আমি ষ্ট্ৰেংথেনিং এক্সাৰচাইজ কৰিলে ভাল। ফ'ৰ্থ, বেলেঞ্চিং এক্সাৰচাইজ। এণ্ড ফিফথ, কুল ডাউন পিৰিয়ড একৰ্ডিং টু ইনজুৰি প্ৰিভেনশ্যন গাইডলাইন অনুসৰি এইকেইটা যদি ষ্টেপ আপুনি ফ'ল' কৰে আপুনি যথেষ্ট সুফল পাব। ৱাৰ্ম আপ আপুনি 5 মিনিটৰ পৰা 10 মিনিট কৰাটো উচিত।
ইয়াৰ উদ্দেশ্য হৈছে শৰীৰত তেজৰ সোঁত বৃদ্ধি কৰা আৰু জঠৰতা হ্ৰাস কৰা, পেশী আৰু গাঁঠিবোৰৰ কাৰ্যকলাপৰ বাবে প্ৰস্তুত কৰা। মানে বডিটো অকণমান গৰম কৰিব লাগে। গৰম কৰাৰ পাছত আপুনি এক্সাৰচাইজবিলাক কৰাটো ভাল। ইয়াত আমি ৱাৰ্ম আপ কি ধৰণৰ ৱাৰ্ম আপ থাকে? এক নম্বৰতে ষ্টেচনাৰী চাইকেল চলাব পাৰে, যিটো মানে ঘৰতে বিশেষকৈ জিমত আমি দেখা পাওঁ। ষ্টেচনাৰী চাইকেল, ষ্টেটিক চাইকেল বুলিও কয়। এই চাইকেল যদি আপুনি ল' ৰেজিষ্টেঞ্চ মেইনটেইন কৰি চলায়, তেতিয়া আপোনাৰ বডিটো গৰম হ'ব আৰু সেই গৰমে আপোনাক বাকী এক্সাৰচাইজবিলাক কৰিবলৈ সুবিধা জনাব আৰু আঁঠুটোৰ আপোনাৰ ৰেডি হ'ব, বাকী এক্সাৰচাইজবিলাক কৰিবলৈ ৰেডি হ'ব। সমান ঠাইত খোজ কাঢ়িব পাৰে, নতুবা ট্ৰেডমিলত ল' ৰেজিষ্টেঞ্চ মেইনটেইন কৰিও খোজ কাঢ়িব পাৰে। 3 নম্বৰতে আপুনি মাৰ্চিং প্লেচ কৰিব পাৰে। মাৰ্চিং প্লেচ কেনেকৈ কৰে? একে ঠাইতে আপুনি এনেকৈ দৌৰা ধৰণে আপুনি কৰিব পাৰে, খোজ কঢ়া নিচিনাকৈ। এনেকৈ যদি 5 পৰা 10 মিনিট কৰে, তেতিয়াও আপোনাৰ গাটো গৰম হ'ব আৰু বাকী এক্সাৰচাইজৰ কাৰণে ৰেডি হ'ব। 4 নম্বৰতে আপুনি কি কৰিব? জেণ্টল নি বেণ্ড কৰিব পাৰে। আপুনি থিয় হৈ পিনি এনেকুৱা কৰিব পাৰে, এনেকৈ কৰিব পাৰে। মই কাষৰ পৰাও দেখাই দিছোঁ, এনেকুৱা কৰিব পাৰে আৰু এনেকৈ হাতেৰে ধৰি পিনি বেণ্ড কৰিব পাৰে। কিন্তু কি হয়, যদি ক্ৰনিক অষ্টিঅ'আৰ্থ্ৰাইটিছ নি হয়, তেতিয়া আপুনি কিমানটো বেণ্ড কৰিব পাৰিব, কিন্তু তাতকৈ ওপৰলৈ নাহিব। এতিয়া যিমানটো পাৰে আপুনি সিমানটোত কৰিবলৈ চেষ্টা কৰিব। আৰু পাছত 5 নম্বৰতে কি কৰিব? আপুনি হিপ চুইং কৰিব লাগে, ফ্ৰণ্ট টু বেক। মানে আপুনি এই ধৰণে কৰিব পাৰে, হিপ চুইং, আৰু ছাইড টু ছাইডো কৰিব পাৰে, লেফ্ট ৰাইট এনেকৈ ধৰণে আপুনি কৰিব পাৰে। মানে এই 5 পৰা 10 মিনিটৰ ভিতৰতে এটা আপুনি প্ৰট'কল বনাই ল'ব লাগে। ধৰক বোলে এইটো এক্সাৰচাইজ মই 2 মিনিট কৰিলোঁ, বাকী এক্সাৰচাইজ 2 মিনিট কৰিলোঁ, তেনেকৈ 10 মিনিট 5টা এক্সাৰচাইজ আৰামত আপোনাৰ 10 মিনিটত মানে কৰি হৈ যায়। আপোনালোকক মই দেখাম ষ্ট্ৰেচিং, হেমষ্ট্ৰিং ষ্ট্ৰেচিং কেনেকৈ কৰিব। প্ৰথমতে আপোনালোকে ভৰিটো এনেকৈ কুচাই ল'ব। কুচাই পিনি কি কৰিব? হাতৰ এই ইণ্টাৰলক কৰিব, ইয়াৰ তলত এনেকৈ ইণ্টাৰলক কৰিব। ভৰিটো এনেকৈ থাকিব, আপোনাৰ পতাটো এনেকৈ ষ্ট্ৰেইট কৰিব। ষ্ট্ৰেইট কৰি পিনি ওপৰলৈ এনেকৈ দাঙিব। এনেকৈ 1 2 3 4 5 6 7 8 9 10। তাৰপিছত আকৌ এনেকৈ বেণ্ড কৰি দিব, আকৌ কৰিব তেনেকৈ 1 2 3 4 5 6 7 8 9 10। এনেকৈ আপুনি ৰিপিট কৰিব। এতিয়া মই 2 বাৰ কৰি দেখালোঁ, আপোনালোকে 10 বাৰকৈ কৰিব। এতিয়া আপোনালোকক মই কোৱাড্ৰিচেপছ মাচল কেনেকৈ ষ্ট্ৰেচ কৰে তাৰ বিষয়ে দেখাম। আপোনালোকে তললৈ পেট পেলাই এনেকৈ শুই ল'ব পাৰে। শুই লৈ পিনি কিছুমানে যিয়ে হাতেৰে ঢুকি পায়, এনেকৈ এই এংকুলত যিয়ে ঢুকি পায়, সেইসকলে এনেকৈ হাতেৰে ধৰি ল'ব। ধৰি পিনি এনেকৈ গালে টানিব লাগে। এনেকৈ 1 2 3 4 5 6 7 8 9 10। আকৌ তেনেকৈ ৰিপিট কৰিব লাগে 1 2 3 4 5 6 7 8 9 10। এতিয়া আপোনালোকক মই দেখাম আকৌ কোৱাড্ৰিচেপছ মাচলৰ ষ্ট্ৰেচিং। যিসকলৰ ৰেঞ্জটো কমি থাকে, আমাৰ ফুল ৰেঞ্জ অফ মোচন এনেকৈ আহি পিনি ইয়ালৈকে আহে। কিছুমানৰ কি হয়, ইমানলৈকে যায়, কিছুমানে ইমানতে থাকে। সেইসকলে কি কৰিব? ভৰি তেনেকৈ ফিটা এডাল নতুবা এখন টাৱেল নতুবা এখন গামোচা লৈ পিনি এইটো ষ্ট্ৰেচ কৰিব পাৰে। ভৰিটো টানি পিনি গালে এনেকৈ টানি ধৰিব পাৰে, বান্ধি পিনি 1 2 3 4 5 6 7 8 9 10। আকৌ চিধা কৰি দিলে এনেকৈ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10। এতিয়া মই আপোনালোকক 2 বাৰ দেখাই দিলোঁ, আপোনালোকে এইটো 10 বাৰ কণ্টিনিউ কৰিব। এতিয়া আপোনালোকক মই দেখাম গ্লুটিয়াছ ষ্ট্ৰেচিং বা নি টু চেষ্ট কেনেকৈ কৰিব। নিটো এনেকৈ বেণ্ড কৰিব, হাতেৰে এনেকৈ ধৰিব, ধৰি পিনি গালে টানিব 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকৈ কণ্টিনিউ কৰিব 1 2 3 4 5 6 7 8 9 10। এনেদৰে 2টা ভৰিতে 10 বাৰকৈ কৰিব। এতিয়া মই আপোনালোকক কাফ মাচলৰ ষ্ট্ৰেচিং দেখাম। প্ৰথমতে মই পজিশ্যনিংটো দেখাই দিছোঁ, হাতৰ পজিশ্যনিংটো কেনেকুৱা হ'ব। প্ৰথমতে ৱালত এনেকৈ হাত দুখন ৰাখি ল'ব, অকণমান মানুহটো পাছলৈ থাকিব আৰু ভৰিটো এনেকৈ ৱালত লগাই ল'ব। এতিয়া মই আপোনালোকক ভৰি পজিশ্যনটো দেখাম আৰু কেনেকৈ কি কৰিব লাগে সেইটো মই দেখাই আছোঁ। প্ৰথমতে ভৰিটো এনেকৈ ৱালত লগাই ল'ব। তাৰ পাছত কি কৰিব? পাছৰ ভৰিটো এনেকৈ দাঙি পিনি অকণমান ৱালৰ কাষলৈ যাব ট্ৰাই কৰিব 1 2 3 4 5 6 7 8 9 10। আকৌ নৰ্মেল, আকৌ 1 2 3 4 5 6 7 8 9 10। এনেধৰণে 10 বাৰ কৰিব।
3 নম্বৰতে আমাৰ আছিলে ষ্ট্ৰেংথেনিং এক্সাৰসাইজ 15 মিনিটৰ পৰা 20 মিনিট সময় কৰিব লাগিব ইয়াৰ উদ্দেশ্য হৈছে নি জয়েন্টৰ চাৰিওফালে থকা মাসল বিলাকক শক্তিশালী কৰি জয়েন্টৰ ওপৰত পৰা প্ৰভাৱ দূৰ কৰা প্ৰথমতে মই দেখাম আপোনালোকক কোৱাড্ৰিচেপছ এক্সাৰসাইজ মেইনলি মই তিনটা দেখাম আপোনালোকক এটা আইসোমেট্ৰিক এক্সাৰসাইজ দেখাম আৰু এটা দেখাম SLR বুলি কয় ষ্ট্ৰেট লেগ ৰেইজ আৰু এটা দেখাম স্কোয়াট কেনেকৈ কৰিব লাগে সাপোৰ্ট লৈ কেনেকৈ কৰিব লাগে আৰু উইদাউট সাপোৰ্টত কেনেকৈ কৰিব পাৰি মই তাক কৰি দেখাম এতিয়া মই আপোনালোকক আইসোমেট্ৰিক নি এক্সাৰসাইজ দেখাম এনেকৈ এখন টাৱেল ৰোল কৰি ল'ব ৰোল কৰি পিনি কি কৰিব আঁঠুটোৰ তলতে ৰাখিব সম্পূৰ্ণ আঁঠুটোৰ তলতে ৰাখিব এনেকৈ আপুনি এক্সাৰসাইজটো বহি পিনিও কৰিব পাৰে আৰু শুই পিনিও কৰিব পাৰে মই সুবিধাৰ কাৰণে মই বহি পিনি আপোনালোকক দেখাম এনেকৈ সুমাই ল'লে সুমোৱাৰ পাছত কি কৰিব আঁঠুটো এনেকৈ হেঁচা মাৰি ধৰিব 1 2 3 4 5 6 7 8 9 10 এতিয়া মই আপোনালোকক শুই পিনিও কৰি দেখাম 1 2 3 4 5 6 7 8 9 10 আকৌ এবাৰ দেখাইছো মই 1 2 3 4 5 6 7 8 9 10 মানে এই আঁঠুটোৱে তললৈ হেঁচা মাৰি ধৰিব লাগে এইটোক কয় নি আইসোমেট্ৰিক এক্সাৰসাইজ ইয়াৰ পাছতে মই দেখাম SLR ষ্ট্ৰেট লেগ ৰেইজ এক্সাৰসাইজ এনেকৈ আপুনি সিধাকে শুলে কৰাৰ পাছত আপুনি সিধা ভৰিটো ওপৰলৈ লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ দাঙিব ওপৰলৈ 1 2 3 4 5 6 7 8 9 10 আকৌ দাঙিব ওপৰলৈ 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপুনি 10 বাৰ কৰিব দ্বিতীয়টা আছিলে হ্যামষ্ট্ৰিং মাসলৰ এক্সাৰসাইজ মেইনলি মই দুটাই কৰি দেখাম এটাক কয় ব্ৰিজিং আনটোক কয় ক্ৰেমচেল এক্সাৰসাইজ এতিয়া আপোনালোকক মই ব্ৰিজিং এক্সাৰসাইজটো কৰি দেখাম প্ৰথমতে আপোনালোকে নি এনেকৈ ফল্ড কৰি ল'ব ফল্ড কৰি পিনি কি কৰিব এনেকৈ দাঙিব 1 2 3 4 5 6 7 8 9 10 লাহেকৈ ৰাখিব আকৌ কণ্টিনিউ কৰিব এনেকৈ 1 2 3 4 5 6 7 8 9 10 বা বহুতে অসুবিধা পায় ভৰি এনেকৈ ক্লোজ কৰি পিনিও কৰিব পাৰে দুইটা ভৰি 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 তাৰ পাছত মই আপোনালোকক দেখাম ক্লেমচেল এক্সাৰসাইজ এনেকৈ আপোনালোক শুই পিনি এনেকৈ নি বেণ্ড কৰি পিনি এটা নি এনেকৈ ওপৰলৈ দাঙি দিব 1 2 3 4 5 6 7 8 9 10 আকৌ 1 2 3 4 5 6 7 8 9 10 আকৌ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10 বাৰ কৰিব দুইটা ভৰিতে 4 নম্বৰতে আছিলে বেলেন্স এণ্ড প্ৰপ্ৰিঅচেপ্টিভ নিউৰো ফেচিলিটেশ্যন ট্ৰেইনিং ইয়াত আপুনি 5 পৰা 10 মিনিট সময় দিব লাগিব ইয়াৰ উদ্দেশ্য হৈছে জয়েন্টৰ ষ্টেবিলিটি বৃদ্ধি কৰা আৰু মানে ফলছ প্ৰিভেন্ট পৰি যোৱাটো আপুনি ধৰক খোজকাঢ়ি আছে বাথৰুমত আছিল আপুনি পটককৈ পৰি গ'ল এইবিলাক যাতে নহয় তাৰ কাৰণে আমি এইবিলাক এক্সাৰসাইজ কৰাওঁ এতিয়া মই আপোনালোকক কৰি দেখাম কেনেকৈ কৰে এতিয়া আপোনালোকক মই কৰি দেখাম বেলেন্সিং এক্সাৰসাইজ প্ৰথমটো আছিলে সিঙ্গল লেগ ষ্টেন্স এক্সাৰসাইজ এইটো কেনেকৈ কৰিব এটা ভৰিত থিয় হ'ব লাগে এনেকৈ 1 2 3 4 5 6 7 8 9 10 আমাৰ অসমীয়াত কয় এঠেঙীয়া বগলী 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10 বাৰ কৰিব 5 নম্বৰতে আছিলে কুল ডাউন পিৰিয়ড ইয়াতে 5 পৰা 10 মিনিট সময় আমি এক্সাৰসাইজ কৰিবলগীয়া হয় ইয়াৰ উদ্দেশ্য হৈছে গ্ৰেজুৱেলি বডিটোক আমি ৰিলেক্স কৰা আৰু ৰিডিউচ জইণ্ট ষ্ট্ৰেছ এণ্ড মিনিমাইজ মাসল ছৰনেছ ইয়াতে আমি কি এক্সাৰসাইজ কৰিম তাৰ ওপৰত কম ফাৰ্ষ্টতে আপুনি ষ্টেচনাৰী চাইকেল চলাব পাৰে নতুবা আপুনি 3-4 মিনিট সময় খোজ কাঢ়িব পাৰে সেকেন্ড আপুনি পোষ্ট ৱৰ্কআউট ষ্ট্ৰেচিং কৰিব পাৰে আমি প্ৰথমতে যে ষ্ট্ৰেচিং বিলাক কৰিছিলো সেই একেই ষ্ট্ৰেচিং কৰিব পাৰে আপুনি 3 নম্বৰ হৈছে ডিপ ব্ৰিডিং এক্সাৰসাইজ নাকেৰে উশাহ ললে দীঘলকে আৰু মুখেৰে এৰি দিব লাগে এনেকৈ আপুনি ডিপ ব্ৰিডিং এক্সাৰসাইজ কৰিব পাৰে 10 পৰা 15 বাৰ তেনেকৈ আপুনি কৰিব পাৰে যদি আপুনি বিষ অনুভৱ কৰে এক্সাৰসাইজ বিলাক কৰাৰ পাছত তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি যত বিখায় সেই এৰিয়াত আইস পিক লগালে সুফল পোৱা যায় কাৰণ আপুনি আমি এক্সাৰসাইজ কৰাৰ পাছত বা কাম কৰাৰ পাছত যদি ফুলে বা বিখায় তেতিয়াহে আমি আইস পিকটো লগাব লাগে অস্টিওআৰ্থৰাইটিছ নি ফিজিঅথেৰাপি কি কৰিব লাগিব
কি কেনেকৈ ধৰণে কি কৰিলে আপোনাৰ পেইন কম হ'ব, কেনেকৈ আইচ লগাব লাগে, এইখিনি আজি ক'লোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ ফেমিলিৰ মাজত, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।